গোলাঘাটৰ এটা পথে বিপদত পেলাইছে অঞ্চলবাসীক। গোলাঘাট জিলাৰ পূৰ্বৰ খুমটাই সমষ্টি আৰু বৰ্তমানৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত দক্ষিণ হেঙেৰা পঞ্চায়তৰ খুমটাই গাঁৱৰ এটা পথে জ্বলা-কলা খুৱাইছে ৰাইজক। বহুবাৰ জনপ্ৰতিনিধি আৰু পঞ্চায়ত প্ৰতিনিধিক আবেদন নিবেদন কৰিও সুফল নাপাই খুমটাই গাঁৱৰ ৰাইজে হাতে হাতে কোৰ চাঙি লৈ পথটো নিৰ্মাণৰ চেষ্টা চলায়। কি ক'ম আৰু এতিয়া দেখিছেই ৰাইজে কিমান কষ্ট কৰিবলগীয়া আছে। বাৰিষা আহিলে ৰাস্তাটো কেনেকুৱা অৱস্থা হয়। আমি এতিয়া আজি মই অহাৰ পৰা 15টা বছৰ একেই দেখি আহিছোঁ। এইটো ৰাস্তা মানে কেনেকুৱা অৱস্থা, বোকা পানীৰ দিনত পানীত হাঁহ নচৰা অৱস্থা হয় মানে। তাৰোপৰি এতিয়া আমি ইমান উন্নতিৰ দিনত যিহেতু চৰকাৰে প্ৰত্যেক বছৰে আমাৰ ভোট বিচাৰি আহোঁতে কৈ যায় যে আমি পৰিৱৰ্তন কৰিবলৈ আহিছোঁ। ইমান পৰিৱৰ্তন কৰাৰ দিনত আমাৰ খুমটাই সমষ্টি মানে খুমটাই গাঁওখন কি কাৰণে থাকি গ'ল? কোনো কেয়া চকু নপৰেনে? নে কোন মাহীমাকৰ সন্তানৰ হিচাপত আমাক চালে? পঞ্চায়তটো প্ৰত্যেক বছৰে আমি ইজনক জিকাওঁ যে আমাৰ কিবা এটা উন্নতি হওক। ওচৰ চুবুৰীয়া প্ৰত্যেকখন গাঁৱে উন্নতি হয়, কিন্তু আমাৰ খুমটাই গাঁওখনৰ এটা ৰাস্তা ভাল নহ'ল। সেইকাৰণে আজি দলে বলে এনেদৰে ওলাই আহিছে নিজৰ ৰাস্তাটো যিহেতু নিজক লাগিব। তথাপিতো আমি অসম চৰকাৰলৈ এইটোৱে মাননি জনাইছোঁ যে যিমান ৰাইজ ওলাই আহিলেও আমাৰ ৰাস্তাটো নিজে বনাই ল'ব পৰা সামৰ্থ্য নাই। আৰু এনেকুৱা এঘৰ মানুহ নাই যে গোটেই ৰাস্তাটো আমাক বনাই দিব। এটা দুটা হ'লে এনেদৰে আমি বনাম, গোটেই খুমটাই গাঁওখনৰ ৰাস্তাকেইটা কোনে কিমান বনাব? ঠিক সেইদৰে আমি ইয়াকে ক'ব বিচাৰিছোঁ যাতে এই নিউজৰ যোগে তেওঁলোকৰ চকুত পৰক যে এনেদৰে থকাও ৰাস্তা পদূলি আছে। আৰু মই ইয়াকে কৈছোঁ, যদিও অতি শীঘ্ৰেই এই পথছোৱা যদি চৰকাৰে নিৰ্মাণ নকৰে, আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনৰ ভোট বৰ্জনৰ দৰে কাৰ্যসূচী হাতত ল'ম বুলি হুংকাৰ প্ৰদান কৰে আৰু বিজেপি চৰকাৰ গো বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ কৰে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰৰ ৰিপৰ্টাৰ লাইভ অসম। আমি মানে এই পথটোৰ জৰাজীৰ্ণ অৱস্থা দেখি বাৰিষা এই পথেদি মানুহ অহা যোৱা কৰিব নোৱাৰে। আমাৰ এই ৰাস্তাটোৰ কিনাৰতে দুখনকৈ বিদ্যালয় আছে, এখন উচ্চ মাধ্যমিক বিদ্যালয়, এখন হাইস্কুল, লগতে ডাকঘৰ আছে। তাৰপিছতে আমাৰ দুটাকৈ নামঘৰ আছে এই ৰাস্তাটোৰ কাষতে। কিন্তু আজি কোপতি ৰাস্তাটো চৰকাৰৰ মন্ত্ৰী মুদাগৰসকলৰ কাৰো চকুত নপৰিলে। দুৰ্ভাগ্যৰ বিষয়। আজি আমাৰ এই যুৱকসকলে লগ লাগি 400, 500, 200, 100 যি পাৰে সংগ্ৰহ কৰি, আৰু বিশেষকৈ ৰিণ্টু দাস বুলি এজন যুৱ ব্যৱসায়ীয়ে আমাৰ এই ৰাস্তাটোৰ কাৰণে এগাড়ী শিল আজি দান কৰিছে। লগতে গুণকান্ত চাংমাই বুলি এজন যুৱক, তেওঁ উদীয়মান ব্যৱসায়ী, তেওঁ আজি এই ৰাস্তাটোৰ কাৰণে দুগাড়ী শিল দিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছে। আমি এই সুযোগতে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু দুখৰ কথা যে আমি এই ৰাস্তাটো বিগত সময়ছোৱাত কেইবাখনো চৰকাৰ পাৰ হৈ গ'ল। আমাৰ ৰাইজৰ প্ৰতিনিধি গৈ MLA মহোদয়কো ক'লেগৈ। MLA মহোদয়ে এটা কথা ক'লে যে বিশেষকৈ আমাৰো এটা কথা, ইয়াত ৰাইজৰ কথা এটা আছে যে ৰাইজে উপযুক্ত প্ৰতিনিধিহে ৱাৰ্ড মেম্বাৰ হিচাপে ইয়াত নিৰ্বাচন কৰি পঠিয়াবলৈ চিন্তা কৰে। MLA ওচৰলৈ যোৱা বিগত সময়ছোৱাত আমাৰ এই সমষ্টিটো আমি খুমটাই সমষ্টিৰ অন্তৰ্গত আছিলোঁ, কিন্তু এতিয়া দেৰগাঁও সমষ্টিৰ অন্তৰ্গত হৈছে। হ'লেও MLA জনে দেখিছোঁ বিভিন্ন অঞ্চলত কাম বন কৰি আছে, কিন্তু আমাৰ এই অঞ্চললৈ চকু পৰা নাই। বিগত সময়ছোৱাত PWD অফিচৰ ফালৰ পৰা এই ৰাস্তাটো 3বাৰকৈ জোখ-মাখ কৰা হ'ল। আমি ভাবিছিলোঁ, আশাত বন্দী হৈ আছোঁ যে এইবাৰ জোখ-মাখ যেতিয়া কৰিছে নিশ্চয় ৰাস্তাটো হ'ব, আমি ভালকৈ খোজকাঢ়ি বা চাইকেলে যাব পাৰিম। কিন্তু সেইটো আজি কোপতি হৈ নহ'ল।